নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰদীপ ভৱাল। মই ডিফুতে বসবাস কৰোঁ। ওল্ড কইনৰ বিষয়ে কথা ক'ম। আজি মই দুটা কালেকশ্যন কৰিলোঁ। দুটা ডাঙৰ 1 টকী 85 আৰু 87, কিন্তু তাৰ ভেলু বহুত আছে, কিন্তু এইচ মিনাৰ হ'লে হয় বহুত ভেলু পালোঁ হয়। কিন্তু এতিয়া মই দেখাই আছোঁ কিছুমান পইচা। আপোনালোকৰ পইচাবিলাক চাই পেলাই গম পাব কোনটো ভেলু আছে। এইটো 46, 46, 45, 46 আৰু 4টা 5, এইটো এটা ভেলু আছে। এইটো যদি 6টা 5 হ'লে হয়, এইটো বহুত ডাঙৰ দাম পালোঁ হয়, বেছি পালোঁ হয়, কিন্তু 4টা 5ৰ কাৰণে অলপ কম পাম। যাক এইটো ভেলু আছে, এইটো 50 টকাটো যদি মই এতিয়া 500 টকাটো বেচোঁ, মোৰ কি লছ? কোনো লছ নাই। তেনেকুৱা আপোনালোকে যোনে যোনে কালেক্টৰ আছে, এইবিলাক মানুহে কালেক্ট কৰিব আৰু পইচাবিলাক কালেক্ট কৰি ৰাখক। ডিপুত মানুহ আহি গ'ল অলৰেডি লোৱা মানুহ কেতিয়াবা লোৱা চুৰু কৰিব, মই এইটো জনাই দিম। কাৰণ মই নিজেও ল'ম, মোকো কৈছে তই নিজেও লৈ ল, মই দেখাই আছোঁ। পিছত এক্সিবিশ্যনত গৈ বেছি দিব পাৰিবি, কিন্তু এক্সিবিশ্যনত গৈ যোনে যাবলৈ ইচ্ছা আছে ৰেডি সাজু হৈ যাওক। 28, 29, 30 দিল্লীত আৰু জুলাই মাহত কলকাতা, আৰু আজিৰ পৰা চুৰু হৈ গৈছে মুম্বাই 21, 22, 23। তেনেকুৱা চব জেগাতে মুম্বাই আছে। চব ৰিয়াৰ টকাবিলাক আপোনালোকে পইচা পাব, পইচা কামাব পাৰিব। পইচা যদি কামাবলৈ ইচ্ছা আছে, পইচা কালেক্ট কৰক। এইবিলাক পইচা কালেক্ট কৰক। এইবিলাক পইচা কালেক্ট কৰক। এইবিলাক পইচা কালেক্ট কৰক। তেনেকুৱা 5 টকী, তেনেকুৱা 5 টকী, এইবিলাক কালেক্ট কৰক। এইটো কালেক্ট কৰক, এইটো পইচা কালেক্ট কৰক, এনেকুৱা কালেক্ট কৰক। বাকী বেছি ডাঙৰ নকৰোঁ আজি, ইমানতে। চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব, যেনে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পায়। ধন্যবাদ।